যে একে মাতৃৰ সন্তান হোৱাৰ পিছতো এজন সন্তানে জগতত যি ধৰণৰ মান্যতা পাব লাগে পায় আৰু এজনে নাপায় কিহৰ কাৰণে নামঘৰত আহি গোৱাপান নন্দ অৰিহণাৰে হাতত জল মানে পানী লৈ ভগৱানৰ ওচৰত সংকল্প ল'ব লাগে কি উদ্দেশ্যৰে এই অনুষ্ঠানটো আয়োজন কৰা ইয়াৰ পৰা কি বিচাৰে আপুনি ভগৱানৰ পৰা যদি পুত্ৰ সন্তান জন্ম দি পেলাই পিতৃ মাতৃয়ে যদি জীৱনৰ অন্তিম ক্ষণত মৰমৰ মাত এষাৰে নাপায় তেতিয়াহ'লে এনেকুৱা পুত্ৰ সন্তান জন্ম দি এনেকুৱা পিতৃ মাতৃসকলৰ কিবা লাভ হৈছে কৃষ্ণ তে গতিকে এখনেই ধৰ্মগ্ৰন্থ এজনেই গুৰু এজনেই ভগৱান ঠিক তেনেকৈ মজহব যিবিলাক ইছলাম ধৰ্ম আছে তেওঁলোকৰো এজনেই উপাস্য এজনেই গুৰু আৰু এজনেই তেওঁলোক এখনেই ধৰ্মগ্ৰন্থ কিন্তু সনাতন ধৰ্মত এনেকুৱা এখনেই শাস্ত্ৰ এজনেই গুৰু এজনেই ভগৱান এনেকুৱা নহয় ইয়াত সকলোকে স্বাধীনতা দিয়া হৈছে যে আপোনাৰ ইচ্ছা অনুযায়ী আপুনি ধৰ্ম সাধন কৰিব পাৰে ইচ্ছা অনুযায়ী আপুনি গুৰু বাছনি কৰি ল'ব পাৰে গতিকে ইয়াত কোনেও কাকো বাধা নিদিয়ে এই যিটো শক্তি পৰম্পৰা আমাৰ চলি আহি আছে এক সমিলমিল ভাৰতবৰ্ষত পন্থ নিৰপেক্ষতাৰে সনাতন ধৰ্ম প্ৰবাহিত হৈ আহিছে গতিকে ইয়াত কেতিয়াও বিৰোধাভাস নাই বা থাকিবও নালাগে মই ভাবোঁ এখন গাঁৱত এশৰণ ধৰ্মাৱলম্বী লোকো থাকিব পাৰে পূজা পাতল কৰা লোকো থাকিব পাৰে সকলো থাকিব পাৰে গতিকে সেই গাঁওখনৰ যি ঐক্যতা বা গাঁওখনৰ যিটো সমিলমিল তাক এনেকুৱা ধৰণৰ ধাৰ্মিক আচৰণৰ দ্বাৰা কেতিয়াও বিভাজিত হৈ থাকিব নালাগে মই ভাবোঁ যে ধৰ্মটো যিহেতু ব্যক্তিগত বস্তু প্ৰত্যেকে নিজৰ নিজৰ স্থানত থাকি গাঁওখনৰ যিটো একতা সেই একতাটোক অক্ষুণ্ণ ৰাখিবৰ কাৰণে প্ৰয়াস আমি কৰিব লাগে তেতিয়াহে আমি সমাজবিলাকে বাচি থাকিম নহ'লে শত্ৰুৱে চাৰিওফালৰ পৰা যি ধৰণে বেঢ়িছে আমাক কিন্তু নিশেষ কৰিবলৈ বেছিদিন নালাগিব মোৰ এইটো বিনম্ৰ নিবেদনহে আপোনালোকৰ প্ৰতি বিচাৰটো আপোনালোকে কৰিব বাৰু যিয়ে নহওক ইয়াতে তেওঁলোকে সেই ঋষিসকলে সেই ব্ৰাহ্মণসকলে তাত থাকিও কিয় শিৱক ইমান অপমান কৰিলে বুলি কোনেও প্ৰতিবাদ নকৰিলে যাৰ ফলত তেওঁলোকে আজি এই শাস্তিটো প্ৰাপ্তি হ'ল অৰ্থাৎ আপোনাৰ সন্মুখত যদি অন্যায়ভাৱে কোনোবাই এগৰাকী সজ্জনক যদি নিন্দা কৰে কোনোবা সৎপুৰুষক যদি কোনোবাই বদনাম কৰে অপমান কৰে আৰু আপুনি যদি তাত উপস্থিত আছে আপুনি যথোচিত তাৰ প্ৰতিবাদ কৰাটো যুক্তিসংগত যে আপুনি কিয় এগৰাকী সন্তক এনেকুৱা অপমান কৰিব কিয় এগৰাকী সজ্জনক আপুনি নিন্দা কৰিব এই বুলি আচলতে কোৱাটো উচিত আৰু নকলে কাৰণে আজি এওঁলোকৰ অৱস্থা এইটো আপুনি চাব যে কোনোবা দেৱতাৰ হাত ভাঙি দিছে কোনোবা ঋষিৰ চকু উলিয়াই দিছে বীৰভদ্ৰৰ সেনাই সকলোকে তছনছ কৰি পেলাইছে এই দুখটোৰ কাৰণে হে ৰাম ৰাম হে ৰাম কত পাৰি সদগনে দেব কৰা ক্ষয় কেহু ভিনে ভিন্নে ঋষি কন্যা নিবাৰয় নাহি কাৰ ৰক্ষা অনুচৰৰ হাতত কহিবু কতেক পৰা ভৱ পাইলে যত কাটিব মাৰিব বুলি ভ্ৰুকুটি কৰয় কন্যাগণ মাজে কেহু মাৰ্গ দৰখায় আর কেহু বোলে সতীৰ সধিবু প্ৰতিকাৰ শংকৰক বিদ্বেষণ কৰে যেন আৰু শুনিও কথাত পাছে আৰু যেন ভৈলা ও মণিমন্ত পাৰিষদে ত্ৰিশূল কলৈলা মহাবেগে খেদি গয়া ভৃগুক ধৰিলা পাঁচ হাত কৰি টানি টানিয়া বান্ধিলা ব্ৰহ্মাৰ নন্দন ভৃগুকো ধৰিলে আৰু ভৃগুৰ দৰে এগৰাকী শক্তিশালী ঋষিকো মণিমন্ত নামৰ শিৱৰ পাৰিষদজনে
থাপ মাৰি ধৰি পিছ হাতে তেওঁকো বান্ধি পেলালে যে তোমাকো নেৰুৱাইছে আর তাতয় অনন্তরে বীরভদ্র পশুপতি ও বান্ধিলন্ত দক্ষ করিয়ায়ুগ্র শাস্তি হেরাম বান্ধর সুতত হবে হরিল চেতন বহয় রুধির ভৈল বিবর্ণ বদন রাম তাত পাছে শংকৰৰ চন্দসু সেৱক ও বৰতানে বান্ধি থৈলা পুখায়া দিতক রাম বান্ধ পায়া পুষাদিত ভৈলা মহাত্ৰাস ও মহাসৰবাতে যেন কদলি বতাস আর নন্দীশ্বর সেহি মতে ভগয়াদিতক বান্দিলন্ত সঙ্গে সেহি সভাতে প্ৰত্যেক এজন এজনকে দক্ষক বান্ধিলে বীৰভদ্ৰই পুষা আদিত্য ভগ আদিত্য আদি দেৱতাসকলক পাৰিষদ সকলে সকলোক বান্ধি পেলালে আচৰিত ধৰণে সমস্ত দেৱতাই তেওঁলোকৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ যেন বাধ্য হৈ গ'ল ইমান শক্তিশালী ৰূপত শিৱৰ সেনাই তেওঁলোকক বান্ধি পেলালে হে ৰাম আর আন যত যত হোম কৰ্তাৰী গণ ও দেৱ সবে পাৰিষদে কৰিলা বন্ধন হে ৰাম কিল কুব লাঠি ভুকু মুষ্টিৰ প্ৰহাৰে ও ঘৰা কাটি খবৰ চপত খেদি মাৰে রাম তুলি আফালয় পাৰিষদে দেব তাক কাহাৰো মাথাক লাগি প্ৰহাৰে শিলাক ৰাম শংকৰৰ সেনাৰ প্ৰহাৰ বৰ পাই কত কত প্ৰাণ ৰাখি দূৰ কপলাই আর এহি মতে সেনাগণে কৰিলা ক্ৰন্দন ও বিধ্বংসিলা যজ্ঞ ভৈলা হবেও সন সদয়সত কি হল প্ৰভুকল দক্ষই ইমান টকা খৰচ কৰি ইমান ধন খৰচ কৰি ইমান লাহ বিলাহেৰে অনুষ্ঠিত কৰা এখন যজ্ঞ বিধ্বংস হৈ গ'ল মানে পৰিত্যক্ত অৱস্থালৈ পৰিণত হৈ গ'ল এই কথাটোৰ পৰা আটাইতকৈ ল'বলগীয়া শিক্ষা এইটোৱেই যে আপুনি ঈশ্বৰৰ অনুষ্ঠান যিয়েই নকৰক কিয় প্ৰভুসকল সেই অনুষ্ঠানত যদি তিল মানুহ অহংকাৰ থাকে আপোনাৰ সেই অহংকাৰে কিন্তু সেই অনুষ্ঠানটোৰ সাফল্যমণ্ডিতত বাধা বাবসকল আজিকালি দেখা গৈছে যে অসমত খুব হেৰি হয় এই ভাগৱত পাঠ গাঁও গাঁও মানে বাকী নাই ভাল কথা অত্যন্ত ভাল কথা প্ৰত্যেক গাঁৱতে ভাগৱত অবিৰত ভাগৱত বা ব্যাখ্যা ভাগৱত 2 দিন 3 দিন 7 দিন এনেকৈ অনুষ্ঠিত হয় কথাটো হৈছে কি কিছুমান জায়গাতো আমি দেখিছো যে 50 বছৰ 70 বছৰ এনেকুৱা 30 বছৰ ভাগৱত তেওঁলোকে পাতিছে
প্ৰথম কথা হৈছে আমি 2-3 ঘণ্টাৰ কাৰণে সেই স্থানত উপস্থিত হৈ বিশেষ একো বুজি নাপাওঁ যে সেই ভাগৱত পাঠৰ দ্বাৰা সেই অঞ্চলত কি এনে উপকাৰ সাধন হৈছে কিন্তু আমি গৈ দেখো এটা বস্তু যে কিছুমান ভাগৱত পাঠত সেই অঞ্চলৰ উঠি অহা যিবিলাক প্ৰজন্ম ডেকা ল'ৰা ছোৱালী তেওঁলোক খুব প্ৰত্যক্ষভাৱে অনুষ্ঠানটোত লাগি থাকে একদম সৰু ল'ৰাৰ পৰা আৰম্ভ কৰি যুৱক মানে একদম সফল ডেকা বা যিখিনি সদ্য বিবাহ আদিত তেওঁলোকে বিবাহ পাৰো পাতিছে এনেকুৱা ল'ৰাবিলাকে ধুতি পিন্ধি চেলেং চুৰিয়া পিন্ধি খুব সুন্দৰকে তেওঁলোকে একান্তভাৱে ভাগৱতত লাগি থাকে আৰু অলপতে মই এঠাইলৈ গৈছিলোঁ ভাগৱতৰ অনুষ্ঠান বেছি নোহোৱা খুব ডাঙৰ নামঘৰ মানুহ হৈছে যথেষ্ট কিন্তু আটাইখিনি বয়োবৃদ্ধ লোক তাত এজনো ডেকা ল'ৰা মই নেদেখিলোঁ মই তেতিয়া তেওঁলোকক কৈছিলোঁ যে আজি যি ভাগৱত পাঠ আপোনালোকৰ সন্মুখত মই ইয়াতে কৰিলোঁ আপোনাৰ খবৰ দৰে বয়োজ্যেষ্ঠ লোকসকলক ভাগৱত পাঠ শুনোৱাৰ অভিপ্ৰায় আচলতে মোৰ নাই আৰু সেই ক্ষমতাও মোৰ নাই কাৰণ আপোনালোক মোৰ পিতৃ সদৃশ বয়সৰ ফালৰ পৰা মোতকৈ আপোনালোক বেছি অভিজ্ঞ আপোনাৰ খবৰ ভাগৱত আপোনালোকে এতিয়া মনোৰঞ্জনৰ কাৰণে ভাগৱত শুনিব আত্মসন্তুষ্টিৰ কাৰণে ভাগৱত শুনিব তাৰ বাহিৰে ইয়াৰ কাৰ্যকৰী প্ৰভাৱ আপোনালোকৰ শৰীৰত একো নহয় কিন্তু এজন যদি ডেকা ল'ৰা বা গাভৰু ছোৱালীয়ে যেতিয়া ভাগৱত কথা শুনিব সংসাৰ কাৰ্যত ভৰি দিয়াৰ আগমুহূৰ্তত যেতিয়া এজন যুৱকে বা এগৰাকী যুৱতীয়ে যদি ভাগৱত কথা শ্ৰৱণ কৰে তেতিয়াহ'লে তেওঁলোকে সেই কথাখিনি তেওঁলোকৰ সংসাৰখনত সেই সূত্ৰসমূহ প্ৰয়োগ কৰি তেওঁলোকৰ জীৱনলৈকে আহিবলগীয়া সতি সন্ততিসমূহ মহাপুৰুষৰ চৰিত্ৰ আনিব পাৰিব কাৰণ ভাগৱতত এই কথা বৰ্ণন আছে এইবিলাক বা এটা সংযমী জীৱন বা চৰিত্ৰ গঠন কৰিবৰ কাৰণে এখন দৃঢ় সংসাৰ আৰু বৰ শান্তিপূৰ্ণ সংসাৰ এখন পতি পত্নীৰ দ্বাৰা পৰিবেষ্টিত এখন সংসাৰ তেওঁলোকে অতিবাহিত কৰিব পাৰিব এই কথাবিলাক আধ্যাত্মিক জগতত বৰ্ণন হৈছে তেওঁলোকৰ কাৰণে এইবোৰ অত্যন্ত উপকাৰী তাৰমানে এটা স্থানত ভাগৱত আমি এনেকৈ আয়োজন কৰিছোঁ ইমান ধুনীয়া ডেকোৰেশ্যন কৰিছোঁ ইমান ডাঙৰ ডাঙৰ ভাগৱতী আমি আমন্ত্ৰণ কৰিছোঁ কেৱল এইখিনি অহংকাৰেৰে কেৱল এটা অনুষ্ঠান যদি কোনোবাই আয়োজন কৰে তেতিয়াহ'লে সেই ভাগৱত পাঠে সমাজত কিবা ক্ৰীড়াশীল হ'ব বুলি আমাৰ কিন্তু মনে নধৰে কিন্তু যেনেকেই নকৰক কিয় আপোনালোকে একদম সাধাৰণভাৱে অনুষ্ঠানভাগ সম্পাদিত কৰক কিন্তু তাত উঠি অহা যিখিনি প্ৰজন্ম যিখিনি ল'ৰা ছোৱালী আমাৰ তেওঁলোকক তাত সংযুক্ত কৰক অৰ্থাৎ তেওঁলোকৰ দ্বাৰা কৰাবৰ কাৰণে প্ৰযত্ন কৰক যদি এইটো হৈছে তেতিয়াহ'লে দেখিব যে তাৰ পৰা কিন্তু আপোনালোকৰ এক সুন্দৰ উপকাৰ আপোনালোকে লাভ কৰিব বিৰাট উপকাৰ হ'ব অঞ্চলৰ সাংঘাতিক এটা ফল আপোনালোকে লাভ কৰিব কাৰণ এজন ল'ৰাই যদি সৰুৰ পৰা ভাগৱত বছৰত অন্তত তেওঁৰ অনুষ্ঠানটো তেওঁ যেতিয়া লাগি থাকিব শুনি থাকিব ভাগৱত তেওঁ শ্ৰৱণ কৰিব পৰিৱেশটো তেওঁ দেখিব সেই ক্ৰীড়াই তেওঁৰ মন আৰু মগজুত ক্ৰীড়াশীল হৈ পৰিব আৰু তেতিয়া সেইবিলাকে তেওঁক এটা ধনাত্মক দিশ পজিটিভ লাইফ এটা তেওঁ কটাবৰ কাৰণে সক্ষম হ'ব সংসাৰ বুলি কোৱাৰ লগে লগে প্ৰভুসকল চক্ৰৱত পৰিৱৰ্তনতে দুখানিছ সুখানিছ মানুহৰ জীৱনৰ চক্ৰৱত জীৱন চক্ৰত সুখো থাকিব দুখো থাকিব কেতিয়াবা আনন্দ থাকিব কেতিয়াবা বিষাদ থাকিব হৰ্ষ থাকিব কেতিয়াবা বা পাব কেতিয়াবা হেৰুৱাব গতিকে এই পোৱা হেৰুৱা বা পোৱা নোপোৱা ইত্যাদিবিলাকলৈ পালে তেওঁলোক সন্তুষ্টি হ'ব হেৰুৱাৰ দিনা তেওঁলোক দুখী হ'ব কিন্তু স্থিৰ আৰু স্থিতপ্ৰজ্ঞ যদি হয় ভাগৱত শুনি তেতিয়াহ'লে তেওঁ পালেও বৰ আত্মহাৰা হৈ নাযাব আৰু হেৰুৱালেও তেওঁ ভাঙি নপৰে আৰু এইটো জীৱন আটাইতকৈ সুখপ্ৰদ জীৱন আমিবিলাক কি হওঁ যে যেতিয়া আমি হেৰুৱাওঁ তেতিয়া আমি বাহুল্য হৈ যাওঁ আৰু যেতিয়া পাওঁ তেতিয়াও বাহুল্য হৈ যাওঁ অস্থিতপ্ৰজ্ঞ লোকসকলৰ এইবিলাক পৰিচয় পালে মানে তেওঁ বাপৰে এটা সন্তান জন্মৰ লগে লগে
এজন বৃদ্ধ লোকে মোক এটা কথা কৈছিল এবাৰ মোৰ ভাগৱত পাঠ তেওঁ শুনিছিলে শুনি তেওঁ ভাগৱত পাঠৰ অন্তত কৈছিলে যে বাপ আপুনি মোক এবাৰ লগ কৰিব নেকি মই তেতিয়া সৰু মই কলেজত পঢ়ো খুব হেৰি ল'ৰা ভাগৱত পাঠ হ'ব বাপ তেতিয়া তেওঁ কৈছে যে মোৰ অৱস্থা এতিয়া এনেকুৱা মোৰ ল'ৰা এতিয়া বিদেশত থাকে আমেৰিকাত থাকে মোৰ ছোৱালীও বিদেশত থাকে বোলে আপুনি কাৰ লগত থাকে বোলে মই অকলেই থাকোঁ ঘৰত বোলে মোৰ জীৱনত এইটো বৰ দুখ এটা কি যে যিদিনাখন মোৰ ল'ৰাই বিদেশত পঢ়িবৰ কাৰণে স্কলাৰশ্বিপ পাইছিলে নিশ্চিত তাৰ কৰ্মসূচী তাত নিয়ন্ত্ৰিত হৈছিলে বা নিশ্চিত হৈছিলে সেইদিনাখন মই বৰ আনন্দ পাইছিলোঁ আৰু সেই আনন্দত আত্মহাৰা হৈ মোৰ অফিচ ষ্টাফ সকলো গাঁওবাসী সকলোকে মই মিঠাই খুৱাইছিলোঁ খানা খুৱাইছিলোঁ বুজ দিছিলোঁ কিন্তু দৰাচলতে সেই কামটো মই কৰি আজি মই খুব মানে অনুশোচনাত দগ্ধ যে মই আচলতে কি কাৰণত ফূৰ্তি কৰিছিলোঁ যে আজি মোৰ এনেকুৱা এটা শাৰীৰিক অসুস্থতা অৱস্থা মোৰ খুব বেয়া এনেকুৱা অৱস্থাত মোৰ ল'ৰাটোক এবাৰ চাবলৈ মোৰ বিৰাট মন গৈছে কাৰণ কোনদিনাখন মোৰ মৃত্যু হয় মই নাজানো কিন্তু মই তালৈ ফোন কৰিলে সি মোক কয় যে দেউতা তুমিতো জানাই মই এটা খুব ডাঙৰ পদবীত চাকৰি কৰোঁ এতিয়া যাওঁ বুলি মই কিন্তু তেনেকৈ সঘনাই যাব নোৱাৰোঁ মোৰো দায়িত্ব কথা আছে মোৰো ল'ৰা ছোৱালীৰ কেৰিয়াৰৰ কথা আছে মোৰ সংসাৰখনৰ কথা আছে গতিকে তোমাক যদি কিবা পইচা পাতি লাগে কোৱা মই পঠিয়াই দিওঁ দেউতাকে কৈছে পইচা পাতি মোক নালাগে মোক এবাৰ তোমাক লাগে চাবলৈ প্ৰভুকল পইচা তেওঁ কি কৰিব কাৰণ তেওঁৰে বহুত পইচা আছে আকৌ ডক্টৰে তেওঁক যিখিনি খাবলৈ দিছে সেইখিনি খাবৰ কাৰণে তেওঁক ইমান পইচাৰো প্ৰয়োজন কিন্তু তেওঁ জন্ম দিয়া ল'ৰাটোৰ শ্ৰীমুখ তেওঁ এবাৰ দৰ্শন কৰিব খোজে বৃদ্ধাৱস্থাত নিজৰ পুত্ৰৰ দ্বাৰা অলপ সময় অলপমান আলপৈচান পিতৃয়ে বিচাৰে মাতৃয়ে বিচাৰে কিন্তু আমি কেৱল যন্ত্ৰবৎ শিক্ষাৰে আমাৰ ল'ৰা ছোৱালীবিলাকক শিক্ষিত কৰিলোঁ ধন ঘটাৰ যন্ত্ৰ সজালোঁ আমি কেতিয়াও নাভাবিলোঁ যে আমাৰ জীৱনৰ অন্তিম ক্ষণত মই মোৰ ল'ৰাটোক যে যন্ত্ৰ সজালোঁ টকা ঘটাৰ মোৰ যে ছোৱালীজনীক মই টকা ঘটাৰ যন্ত্ৰ এটালৈ বিবাহ দিলোঁ এইসকলৰ পৰা মই এষাৰ সুৱদি মাত মোৰ জীৱনৰ অন্তিম ক্ষণত মই পামনে প্ৰভুকল গুৱাহাটীত এতিয়া বা ডাঙৰ ডাঙৰ চহৰবিলাকত ভাৰতবৰ্ষত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে যে পিতৃ মাতৃৰ মৃত্যুত পুত্ৰ বিদেশত থাকে তেওঁলোকে NGO ৱেবছাইটত চাই পেলাই এনেকুৱা কিছুমান NGOক তেওঁলোকে পইচা দিয়ে যে তোমালোকে মোৰ অমুক হাউচ নাম্বাৰ বা অমুক হস্পিটেলত ভৰ্তি হৈছিলে পিতৃৰ শৱদেহটো তোমালোকে আনিব লাগে আৰু অমুক নিয়মেৰে তোমালোকে সৎকাৰ কৰিব লাগে তাৰপিছত সেইটো NGOৰ বা সেই কাম তেওঁলোকে শৱদাহ সৎকাৰ কৰে তাৰ বিনিময়ত তেওঁলোকে পইচা লয় আৰু এটা NGO বিচাৰিলে সেইটো NGO আকৌ শ্ৰাদ্ধ কৰিব বাপেকৰ মানে এতিয়া এনেকুৱা NGO হয়তো ওলাব এনেকুৱা দলো হয়তো ওলাব যে আপুনি দেউতাৰ কথাখিনি আমাক লিখি দিয়ক সেইখিনি কথা কৈ কৈ আমি কান্দিম মানুহ মৰিলে যে কান্দিব লাগে সেই কান্দিবলৈ হয়তো এতিয়া ভাড়াত মানুহ পোৱা যাব তেনেহ'লে কান্দিব কান্দি কান্দি যাব শ্মশানলৈ তাতে দাহ কৰিব আৰু তাৰ পৰা শ্ৰাদ্ধ বেলেগ কাৰণ তেওঁতো আহিবই নোৱাৰে তেওঁ সাত সাগৰ তেৰ নদীৰ ইপাৰে আছে প্ৰভুকল পুত্ৰ শব্দৰ অৰ্থ হ'ল কি যে পিতৃক পুত নামৰ নৰকৰ পৰা উদ্ধাৰ কৰোঁতা যেনে পুত্ৰৰ কিছুমান দায়িত্ব থাকে 6টা দায়িত্ব বিশেষভাৱে শাস্ত্ৰত উল্লেখ কৰিছে পুত্ৰসকল 3টা দায়িত্ব বিশেষ 3টা দায়িত্ব সেই 3টা দায়িত্বৰ ভিতৰত কি বুলি কৈছে যে পিতৃৰ মৃত্যুত বা পিতৃক যথোচিত সৎকাৰ তেওঁ কৰিবই লাগিব আৰু পিতৃৰ নামত তেওঁ নিজ হাতে সমাজক তেওঁ ভোজ দি মানে ভোজন কৰাব লাগিব আৰু পিতৃৰ কল্যাণৰ অৰ্থে যি যি আধ্যাত্মিক নীতি নিৰ্দেশনা আছে পিতৃৰ আত্মাৰ কল্যাণৰ অৰ্থে সেই কৰ্ম পুত্ৰই সাধন কৰিব লাগিব হে পুত্ৰৰ শেষ কৰ্তব্য পিতৃৰ প্ৰতি কিন্তু আজিকালি দেখা গৈছে যে এইবোৰ কৰিবৰ কাৰণে মানুহ নাই ল'ৰা ছোৱালী নাথাকে যদি পুত্ৰ সন্তান জন্ম দি পেলাই পিতৃ মাতৃয়ে যদি জীৱনৰ অন্তিম ক্ষণত মৰমৰ মাত এষাৰেই
নাপায় তেতিয়াহ'লে এনেকুৱা পুত্ৰ সন্তান জন্ম দি এনেকুৱা পিতৃ মাতৃসকলৰ কি তেওঁলোকৰ লাভ হৈছে মই বুজি নাপাওঁ কথাটো অৱশ্যে এইটো বাধ্য হৈছে সময়ে সকলোকে বাধ্য কৰাইছে বুলি কয় প্ৰভুসকল সেইকাৰণে পুথিগত শিক্ষা আজি ল'ৰা ছোৱালীক আমি যি ধৰণে দিছোঁ আনুষ্ঠানিক শিক্ষা তাৰ সমসাময়িকভাৱে কিন্তু আপোনাৰ সন্তান সন্ততিক আধ্যাত্মিক শিক্ষাও দিয়ক কাৰণ আধ্যাত্মিক শিক্ষাত যদি নিদিয়ে তেতিয়াহ'লে দক্ষৰ দৰে অৱস্থা হ'ব বুজি পাইছেনে দক্ষৰ আজি যিটো অৱস্থা হৈছে দক্ষৰ সেই অৱস্থা হ'ব কাৰণ টকা আছে মই টকাৰে চব কৰিব পাৰোঁ মোৰ ক্ষমতা আছে ক্ষমতাৰে মই সকলো কৰিব পাৰোঁ এই বুলি যদি ধাৰণাটো তেওঁলোকে পোষণ কৰি ৰাখে তেতিয়াহ'লে তেনেকুৱা সন্তানৰ দ্বাৰা যদি ঈশ্বৰৰ কৰ্ম সাধন হয় সেই কৰ্মৰ অৱস্থা দক্ষৰ যজ্ঞৰ নিচিনা হ'ব আজি দক্ষই ইমান সামৰ্থ্যৰে তেওঁ পতা যজ্ঞ আজি লণ্ড ভণ্ড কৰি তাৰ অৱস্থা কাহিল কৰি দিলে ইয়াৰ ফলশ্ৰুতি সেইকাৰণে যি অনুষ্ঠানে আপুনি নকৰক কিয় আজি এটা নিয়ম আছে যে তীৰ্থ ভ্ৰমণলৈ গ'লে ঈশ্বৰৰ কৰ্মলৈ গ'লে মানুহে কেইজনমানৰ পৰা ভিক্ষা মাগি যাব লাগে তেতিয়াহে বোলে তীৰ্থস্নান সফল হয় আমাৰ সেইফালেতো নামনি অসমৰ ফালে এনেকুৱা নিয়মো আছে যে কোনোবাই যদি পালনাম আদি ঘৰত আয়োজন কৰে তেতিয়াহ'লে তেওঁ নিজাকে কৰিব তেওঁৱে সকলো খৰচ কৰিব কিন্তু তথাপিও 2-4জন মানুহক ক'ব লাগে যে মই এষাৰ পালনাম আয়োজন কৰিবলৈ লৈছোঁ আপুনি মোক অকণমান সহায় কৰিব তেওঁ যি দিয়ে অৰ্থাৎ এইকাৰণেই বিচাৰিব লাগে এইকাৰণে সহায় বিচাৰিব লাগে যাতে আপুনি ময়ে সকলো কৰিলোঁ বুলি এই অহংকাৰটোৱে যাতে আপোনাৰ অৱচেতন মনত ক্ৰীড়াশীল হৈ নাথাকে সেইকাৰণে যে নাই মই অকলে কৰিব নোৱাৰিলোহেঁতেন অমুকে মোক সহায় কৰিছে অকল সহায় টকা পইচা বুলি নহয় শাৰীৰিকভাৱে মানসিকভাৱে পৰামৰ্শৰে দিহাৰে সকলোৰে সহায় সহযোগিতা ভিক্ষা বিচাৰিব লাগে যে আপুনি এগৰাকী ভাল ৰান্ধনী গতিকে মই ভিক্ষা বিচাৰিছোঁ আপোনাৰ পৰা অনুগ্ৰহ বিচাৰিছোঁ যে মোৰ পালনামখাৰত গৈ আপুনি ৰন্ধন কাৰ্য সম্পাদিত কৰি ভক্তসকলক যেন আপুনি আপ্যায়ন কৰাত সহায় কৰে এয়া মোৰ ভিক্ষা আপোনাৰ ওচৰত বিলনীয়াকো তেনেকৈ গোৱাপান দিব লাগে যে আপোনাৰ প্ৰতি মোৰ ভিক্ষা মোৰ প্ৰাৰ্থনা যে আপোনাৰ স্বহস্তে সম্পূৰ্ণ শুদ্ধ মনেৰে আপুনি ভক্তসকলক অন্ন আদি বিতৰণ কৰি মোৰ অনুষ্ঠানভাগ যাতে সুকলমে সম্পাদিত হয় তাৰ কাৰণে আপুনি কৃপা কৰে যেন নাম লগোৱাজনক নাম গোৱাজনক সকলোকে গোৱাপানেৰে জানু পাৰি দণ্ডবোধ কৰি সকলোৰে পৰা সহায় সহযোগিতা ভিক্ষা কৰিহে অনুষ্ঠান সম্পাদিত কৰিব লাগে যেটো কাম দক্ষই কৰা নাছিল এইকাৰণে কৰা নাছিল যে দক্ষৰ মনত অহংকাৰ যে মোৰ ইমান ক্ষমতা আছে মোৰ ধন আছে টকা আছে মইনো কাক এৰি কৰিব লাগে মানিব লাগে গতিকে এনেকুৱা মনোবৃত্তিৰে কৰা যজ্ঞ ভগৱানে তেওঁক কেতিয়াও সফল হ'ব নিদিলে আৰু সেইকাৰণে এই যজ্ঞ সেইকাৰণে আপোনালোকৰ কাৰণে মই আৰম্ভণিতে কৈছোঁ যে এই অধ্যায়টোৱে সমাজত কিছুমান এনেকুৱা শিক্ষা প্ৰদান কৰিছে যিবিলাক আমি অত্যন্ত গুৰুত্ব সহকাৰে আমাৰ জীৱনত প্ৰয়োগ কৰিব লাগে অৰ্থাৎ আজিৰ পৰা আপুনি এইটো সংকল্প ল'ব সেইকাৰণে আমাৰ যিবিলাক ভাগৱত পাঠ হয় বা এনেকুৱা ধৰণৰ অনুষ্ঠান হয় ইয়াত কৰে নে নকৰে নাজানো নিয়ম অনুযায়ী ভাগৱত পাঠ যদি মানে কাইলৈৰ পৰা আৰম্ভ হ'ব আগদিনা আমি অধিবাস বুলি কওঁ অধিবাসৰ দিনা সমগ্ৰ ৰাইজে নামঘৰত আহি গোৱাপান নন্দ অৰিহণাৰে হাতত জল মানে পানী লৈ ভগৱানৰ ওচৰত সংকল্প ল'ব লাগে কি উদ্দেশ্যেৰে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে ইয়াৰ পৰা কি বিচাৰে আপুনি ভগৱানৰ পৰা সেই সংকল্প ভগৱানৰ আগত অৰ্পণ কৰিব লাগে অৰ্থাৎ জানু পাৰি নত শিৰে দণ্ডৱতে সকলো ৰাইজে আগদিনাখনে গোৱাপান দি ভগৱানৰ ওচৰত কান্দিব লাগে যে হে প্ৰভু আমাৰনো ক'ত সামৰ্থ্য আছে এইবোৰ সম্পাদিত কৰিবলৈ সকলো তোমাৰেই কৃপা তোমাৰ কৃপা নহ'লে ই সম্ভৱ নহয় গতিকে হে ভগৱন্ত পুৰুষ আমি তোমাৰ ওচৰত সৰ্বোচ্চ সমৰ্পিত হৈছোঁ সৰ্বস্ব সমৰ্পণম আমি সকলো ফালৰ পৰা তোমাৰ ওচৰত সমৰ্পিত হ'লোঁ তোমাৰ কৃপাৰে এই অনুষ্ঠান সুসম্পাদিত কৰিবা তেতিয়া সেই অনুষ্ঠানৰ সফল হয় কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাৰম্ভণিতে যুধিষ্ঠিৰে
ভগৱান কৃষ্ণৰ ওচৰত সমৰ্পণ কৰিছিল কেতিয়া জানে যেতিয়া তেওঁ শান্তিদূত হিচাপে কৌৰৱৰ ওচৰলৈকে প্ৰেৰণ কৰে তেতিয়া যে হে কৃষ্ণ তুমি শান্তিদূত হিচাপে কৌৰৱৰ ওচৰলৈকে যোৱা গৈ যুদ্ধখন কেনেবাকে নকৰাকে হয় নেকি এই ব্যৱস্থা তুমি কৰিবা কৃষ্ণ বোলে ভাল কথা তেওঁ আহিছিলে আহি যুধিষ্ঠিৰক বুজাইছিলে যে যুদ্ধ নকৰাকে কেনেবাকে ইয়াৰ সমাধান কৰিব পৰা যায় নেকি যুধিষ্ঠিৰ সমৰ্পিত হৈছিল ভগৱান কৃষ্ণৰ ওচৰত যে মই তোমাৰ ওচৰত সমৰ্পিত কৃষ্ণ কৈছিল তুমি কোৱা মই কি কি সিদ্ধান্ত ল'ব লাগিব তাত কেনেকুৱা সিদ্ধান্ত ল'লে তুমি মানিবা তেতিয়া যুধিষ্ঠিৰে কৈছিল যে হে দ্বাৰিকাধীশ হে কৃষ্ণ মোৰ ইয়াত নিজস্ব ক'বলগীয়া একো নাই তুমি যি ভাল পোৱা সেই সিদ্ধান্ত লৈ গৈছে মোৰ ইয়াত ক'বলগীয়া নাই অৰ্থাৎ পাণ্ডৱ পক্ষৰ সৰ্বোচ্চ ক্ষমতা সম্পন্ন স্থানত অধিষ্ঠিত হৈ থকা মহাৰাজ যুধিষ্ঠিৰেও ভগৱান কৃষ্ণক কৈছিল অকপটভাৱে যে হে ভগৱান হে দ্বাৰিকাধীশ হে কৃষ্ণ ঈশ্বৰ তুমি যি সিদ্ধান্ত ল'বা সেয়াই হ'ব আৰু সেইফালে দুৰ্যোধনে কি কৈছিল সৰ্বোচ্চ ক্ষমতা সম্পন্ন হস্তিনাপুৰৰ ৰাজী সিংহাসনত বিদ্যমান হৈ থকা মহাৰাজ ধৃতৰাষ্ট্ৰৰ সিদ্ধান্তলে দুৰ্যোধনে বাদ চোৱা নাছিল দুৰ্যোধনে কি কৰিছিলে জধা মূৰ্খৰ নিচিনা মই শব্দটো ব্যৱহাৰ কৰিছো জধা মূৰ্খৰ নিচিনাকে পিতৃয়ে সিদ্ধান্ত নিদিয়াকে তেওঁ নিজস্ব সিদ্ধান্ত প্ৰদান কৰিছিল কৈছিল যে বিনা যুদ্ধে মই সুস্যাগ্ৰ মেদিনী নিদিওঁ যোৱা তুমি যুধিষ্ঠিৰক ক'বা হে কৃষ্ণ দুৰ্যোধনে বুজিয়ে পোৱা নাছিল সেইজন কোন আহিছে তেওঁৰ সভালে শান্তিদূত চিনি নাপালে তেওঁ সেইকাৰণে তেওঁ এনেকুৱা সিদ্ধান্ত দিলে কিন্তু যুধিষ্ঠিৰে চিনি পাইছিল আপোনালোকক মই দুৰ্যোধনক জনামূৰ্খ বুলি কৈছো তাৰ কাৰণ আছে কৃষ্ণ পুৰুষে শান্তিদূত হিচাপে আহি দুৰ্যোধনৰ এই ব্যৱহাৰত অতিষ্ঠ হৈ তেওঁ কৈ থৈ গ'ল ৰাজসভাত যে হে মহাৰাজ তুমি সাজু হোৱা যুদ্ধ হোৱাটো নিশ্চিত হ'ল অৰ্থাৎ এইখন কুৰুক্ষেত্ৰ যুদ্ধ নহবৰ কাৰণে যুধিষ্ঠিৰে মোক প্ৰেৰণ কৰিছিল আৰু তোমালোকে যুধিষ্ঠিৰৰ এই যেটো সৌজন্যতা এইটোক তোমালোকে দুৰ্বলতা বুলি ধৰি ল'লা দুৰ্যোধনে ভাবিলে কি যুধিষ্ঠিৰে হাৰ মানিব তেওঁৰ বল নাই পৰাক্ৰম নাই সেইকাৰণে তেওঁ বুদ্ধি কৰি ইয়াক সন্ধি কৰিবৰ কাৰণে কৃষ্ণ পুৰুষক প্ৰেৰণ কৰিছে কিন্তু প্ৰভুসকল মনত ৰাখিব কোনোবাই মৌনতা অৱলম্বন কৰি থাকিলে বুলি আপোনাৰ অৱমান সহ্য কৰি থাকিলে বুলি হেতু তেওঁৰ দুৰ্বলতা বুলি আপুনি ভবাটো উচিত আজি শিৱই মৌনভাৱে দক্ষৰ সেই নিন্দা সহ্য কৰি গুচি আহিল বুলি শিৱক দুৰ্বল বুলি ভবাটো দক্ষৰ কাৰণে মূৰ্খতা দক্ষই জীৱনত এটো চূড়ান্ত মূৰ্খামি কৰিলে যে মনে মনে মোৰ ইমান গালি তিৰ্যক নিন্দা সহ্য কৰি মনে মনে উঠি গুচি গ'ল এই শিৱই মোক কি কৰিব পাৰে এই বুলি শিৱই কৰিবই নালাগিল শিৱৰ জোতাৰ এডাল চুলিৰ পৰা সৃষ্টি হৈ এজন বীৰে যি কৰিব লাগে তাকে কৰি পেলালে কামে শেষ তেওঁ নিজে অহাহেঁতেনতো আৰু কি হ'ল তেওঁতো নাহিলেই গতিকে কাৰোবাৰ মৌনতা কাৰোবাৰ সৌজন্যতাক আপুনি কেতিয়াও দুৰ্বল বুলি ভবাটো উচিত নহয় এতিয়া চাব কৃষ্ণ পুৰুষে যুদ্ধ ঘোষণা কৰি যোৱাৰ পিছত প্ৰাতঃতে ভগৱান কৃষ্ণৰ শিবিৰত আহি উপস্থিত হ'ল মহাৰথী কৰ্ণ একদম ব্ৰহ্ম মুহূৰ্ততে কৃষ্ণৰ দুৱাৰমুখত আহি কৰ্ণ যেতিয়া উপস্থিত হ'ল ভগৱান কৃষ্ণ আচৰিত হৈ গ'ল আৰে কৰ্ণ তুমি আহিলা কেলে কৰ্ণই কৈছে যে হে দ্বাৰিকাধীশ কেশৱ মোৰ এটা বিশেষ কথা তোমাৰ পৰা জানিবলগীয়া আছে সেইকাৰণে আহিম কি বা যদি মই জনাব পৰা অৱস্থাত আছে মই জনাম নোৱাৰিলে মই কি জনাম তোমাক বোলে ইচ্ছা কৰিলে তুমি কিন্তু যুদ্ধখন ৰোধ কৰিব পাৰিলাহেঁতেন কিন্তু তুমিতো যুদ্ধখন ঘোষণা কৰি থৈ আহিলা কৃষ্ণ বোলে হে কৰ্ণ তুমিতো দেখিছাই মই কিমান প্ৰয়াস কৰিলো কৰ্ণই জানে যে কৃষ্ণ পুৰুষৰ এই প্ৰয়াসটো কিমান কাৰণ কৃষ্ণ পুৰুষে নিজেই পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতাম
ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে তেওঁ দুষ্টক বিনাশ কৰিবৰ কাৰণে আহিছে গতিকে কুৰুক্ষেত্ৰ যুদ্ধৰ কাৰণে 18টা দিন তেওঁ ৰাখিছে আৰু সেই 18টা দিনত যথোচিতভাৱে তেওঁ মানে সকলো দুষ্টক তেওঁ সেই বহুখিনি দুষ্টক তেওঁ নিপাত কৰিব এই কথা কৰ্ণই অনুভৱ কৰিব পাৰিছিল আৰু সেইকাৰণে কৰ্ণক তেওঁ তেনেকে কোৱাৰ পিছত কৰ্ণই সুধিছে না 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 মই তোমাৰ এই কথাটো বিশ্বাস কৰিব পৰা নাই হে কৃষ্ণ তুমি মোক ভালকে কোৱাচোন কথাটো কি কাৰণত তুমি যুদ্ধখন ৰোধ নকৰাকে যুদ্ধখন হওক বুলি এৰি থৈ গুচি আহিলা কৃষ্ণই কৈছে যে এইবিলাক সব বিধিৰ বিপাক আৰু কি কবা আৰু বিধিত লিখাই আছে এইবিলাক হ'ব লাগে কৰ্ণৰ আকৌ হাঁহি উঠিল বিধি কোন বিধি তুমিয়েতো বিধি তুমি দেখোন সব কৰি আছা কৰ্ণই জানে কৃষ্ণৰ অৱস্থিতিক কৰ্ণই বুজি পায় তেতিয়া ভগৱান কৃষ্ণই কৰ্ণক এটা ডাঙৰ শব্দ ব্যৱহাৰ কৰিছে এইটো শব্দ সকলোৱে মনত ৰাখক যে কিছুমান প্ৰশ্নৰ উত্তৰ কিছুমান কথাৰ উত্তৰ সময়ে প্ৰদান কৰিব টাইম উইল সে এতিয়াই সকলো কথাৰ উত্তৰ দিব নোৱাৰি সময়ে ক'ব প্ৰভু অকল আপোনাৰ জীৱনত কি হ'বলৈ গৈ আছে এই কথা সময়ে যথোচিত উত্তৰ দিব আপুনি আজি কৰা এটা কৰ্মৰ ফলশ্ৰুতি কি হ'ব তাৰ উত্তৰ সময়ে আপোনাক দিব আপুনি যদি ভাল কাম কৰিলে তাৰ ভাল ফলশ্ৰুতি আপুনি নিশ্চিতকৈ পাব সময় আপোনাক কিন্তু উভতাই দিব প্ৰকৃতি এনেকুৱা যে আপুনি এটা ক'লে সি তিনিটালৈকে উভতাই দিব আপুনি পাহাৰ এখনৰ ওচৰত গৈ এটা শব্দ চিঞৰি দিয়কচোন আপোনালৈ 3 বাৰ মান সেই শব্দটো উভতি আহিব এইটো প্ৰকৃতিৰ নিয়ম আপুনি যদি গছ এডালত অকমান পানী দিলে সেই পানীখিনিৰ সাহাৰাত যদি গছডাল ডাঙৰ হৈ গ'ল সেই গছডালে আপোনাৰ জীৱনত বহুত অক্সিজেন বহুত পানী যোগান ধৰে অকল আপোনাক নহয় সমস্ত জীৱ-জগত ভগৱান কৃষ্ণই যেতিয়া ক'লে যে সময়ে ক'ব সেই কথাটোত কৰ্ণ কিন্তু সন্তুষ্টি হ'ব নোৱাৰিলে কৰ্ণই খুব আকুৰকুচকে ধৰিলে ভগৱান কৃষ্ণক যে না এইটো তুমি ক'বই লাগিব মোক মই নাযাওঁ নহ'লে আজি তেতিয়া ভগৱান কৃষ্ণই দেখিলে যে কথাটো সৰ্বনাশ হ'ল কৰ্ণটো নেৰে এতিয়া সূৰ্যপুত্ৰ কৰ্ণ তেতিয়া ভগৱান কৃষ্ণই কৰ্ণক ক'লে যে হে কৰ্ণ মোৰো তোমাৰ প্ৰতি এটি বহু দিনৰ পৰা প্ৰশ্ন আছে সেই প্ৰশ্নটো ময়ো ভাবিছিলোঁ যে সময় এদিন প্ৰশ্নটোৰ উত্তৰ দিব ময়ো বাট চাই আছিলোঁ কিন্তু মই দেখিলোঁ যে সেই প্ৰশ্নটোৰ উত্তৰ তুমি আজি দিব পাৰিবা সময়লৈ আৰু মইনো কিয় বাট চাম কি প্ৰশ্ন যে তুমি আৰু অৰ্জুন এইবুলি কৈছে তুমি আৰু অৰ্জুন দুগৰাকী সমশক্তি সম্পন্ন সমবীৰ কোনো পাৰ্থক্য নাই তাতকে ডাঙৰ হ'ল কি একেজন জননীৰে পুত্ৰ আৰু দুগৰাকী প্ৰসিদ্ধ দেৱতাৰ পুত্ৰ এজন সূৰ্যৰ এজন ইন্দ্ৰৰ কিন্তু ইমানখিনি তোমালোক দুজনৰ মাজত মিল থকাৰ পিছতো ভৱিষ্যত পৃথিৱীত অৰ্জুনক মানুহে যি ধৰণে সন্মান দিব সেই একেটা সন্মান কিন্তু তোমাক নিদিয়ে কিয় নিদিয়ে এইটো প্ৰশ্নৰ উত্তৰ তুমি আমাৰ ল'ৰাবিলাকে শুনক আমাৰ আইসকলে শুনক নিজৰ ল'ৰা ছোৱালীক কওক এই কথাটো যে একে মাতৃৰ সন্তান হোৱাৰ পিছতো এজন সন্তানে জগতত যি ধৰণৰ মান্যতা পাব লাগে পায় আৰু এজনে নাপায় কিহৰ কাৰণে কৰ্ণই ভগৱান কৃষ্ণক কৈছে যে হে কেশৱ এই প্ৰশ্ন যদি তোমাৰ সলনি কোনোবা অইনে সুধিলেহেঁতেন অৰ্থাৎ তুলনামূলকভাৱে অৰ্জুনতকৈ যদি মোক হেয় প্ৰতিপন্ন কৰিবলৈ প্ৰয়াস কৰিলেহেঁতেন তেতিয়াহ'লে তাৰ ডিঙি মই দুচেও কৰি দিলোহেঁতেন কিন্তু ক'ব নোৱাৰো হে কেশৱ তুমি এই কথাটো সোধাৰ পিছতো কিয় জানো মোৰ তোমাৰ প্ৰতি তেনে মনোবৃত্তি সৃষ্টি হোৱা নাই কিন্তু আজি মোৰ জানিবলৈ হেঁপাহ জাগিছে যে কিয় অৰ্জুন আৰু মোক তুলনামূলকভাৱে অৰ্জুনক জগতে এগৰাকী শ্ৰেষ্ঠ বীৰ পুৰুষ হিচাপে সন্মান জনায় মোক কিয় নজনায় এনে মোৰ অপৰাধ কি দোষ কৰিলোঁ মই এই কথাত ভগৱান কৃষ্ণই
কৰ্ণক ক'লে বোলে তেতিয়াহ'লে শুনা মই কওঁ যে তুমি তোমাৰ জীৱনৰ তিনিটা বিশেষ ভুল তুমি কৰি থৈ দিলা সেই ভুলকেইটাৰ কাৰণে অৰ্জুনৰ সমকক্ষ তুমি হ'ব নোৱাৰা প্ৰথম যে তুমি এগৰাকী মিথ্যাবাদী লোক অৰ্থাৎ তুমি মিছা কথা কোৱা মিছাৰ আশ্ৰয় লোৱা ব্যক্তি পৃথিৱীত কেতিয়াও প্ৰসিদ্ধ হ'ব নোৱাৰে তাকো তুমি গুৰুৰ আগত মিছা কথা ক'লা কৰ্ণই যেতিয়া পৰশুৰামৰ ওচৰত শিক্ষা গ্ৰহণ কৰিবলৈ যায় তেতিয়া পৰশুৰামক তেওঁ ব্ৰাহ্মণ পুত্ৰ বুলি পৰিচয় যে মই ব্ৰাহ্মণ পুত্ৰ কাৰণ তেওঁ জানিছিল যে পৰশুৰামে ক্ষত্ৰিয়বিলাকৰ শত্ৰু আছিল 21 বাৰ পৃথিৱী তেওঁ ক্ষত্ৰিয়বিলাকক নিক্ষত্ৰিয় কৰি পৃথিৱী ব্ৰাহ্মণক দান দিছিল পৰশুৰামে নিজে কিন্তু নলয় এই এবাৰ পৃথিৱী দখল কৰে ক্ষত্ৰিয়ক মাৰি কাটি নিক্ষত্ৰিয় কৰে আৰু পৃথিৱীখন ব্ৰাহ্মণসকলক দান দিয়ে দ্বিতীয়বাৰ কৰে ক্ষত্ৰিয়ক কাটি মাৰি ব্ৰাহ্মণসকলক দান দিয়ে আৰু নিজে কিন্তু গৈ পেলাই বেলেগ স্থানত গৈ থাকে পৃথিৱীত নাথাকে তেওঁৰ প্ৰচণ্ড শক্তি এনেকে যিজন পুৰুষে 21 বাৰ তেওঁ পৃথিৱী ব্ৰাহ্মণসকলক দান দিছে ক্ষত্ৰিয়ক নিক্ষত্ৰিয় কৰি সেই পৰশুৰামে ক্ষত্ৰিয়ৰ প্ৰতি থকা যি দৃষ্টিভংগী সেই দৃষ্টিভংগীৰ কাৰণে তুমি মিছা কথা কৈ তুমি পৰশুৰামৰ পৰা অস্ত্ৰ শিক্ষা ল'লা কিয় তুমি নাজানিলা নেকি যে পৰশুৰামেতো পিতামহ ভীষ্মকো শিষ্য হিচাপে মানি লৈছে পিতামহ ভীষ্ম ক্ষত্ৰিয় বুলি পৰশুৰামে নাজানে নেকি বা পিতামহ ভীষ্মই মিছা কথা কৈ পেলাই পৰশুৰামৰ পৰা শিক্ষা ল'লে নেকি নাই লোৱা তেওঁ নিজৰ পৰিচয় ক্ষত্ৰিয় বুলি দিছে কিন্তু এদিন তেওঁ কৰ্ণৰ উৰুত মূৰ থৈ গুৰু পৰশুৰামে শুই আছিলে আৰু মাটিৰ তলৰ পৰা প্ৰচণ্ড বিষাক্ত পোক এটাই কৰ্ণৰ উৰু একদম খান্দি খান্দি খাই 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 আহি 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 যেতিয়া পৰশুৰামৰ মূৰত কামোৰ মাৰি দিছিল তেতিয়া তেওঁ সাৰ পাই গৈছে সাৰ পাই দেখে যে তেজৰ নদী একদম বৈ গৈছে কিন্তু কৰ্ণ স্থিৰ হৈ বহি আছে তেতিয়াই পৰশুৰামৰ সন্দেহ হৈ গ'ল যে তুমি আচলতে ব্ৰাহ্মণ নে ক্ষত্ৰিয় কাৰণ ইমান সহনশীল শক্তি কেৱল ক্ষত্ৰিয়ৰহে থাকিব ধৰা পৰি গ'ল তেওঁ আৰু তেওঁ অভিশাপ দিলে তেওঁ যে তুমি মোৰ পৰা মিছা কথা কৈ শিক্ষা লোৱাৰ ফলত জীৱনৰ বিশেষ সন্ধিক্ষণত তুমি মই শিকোৱা সকলো মন্ত্ৰ তুমি পাহৰি যাবা সেইটোৱে তেওঁৰ মৃত্যুৰ কাৰণ হৈ থাকিল নহ'লে কৰ্ণক মাৰাটো ইমান সহজ নাছিলে গতিকে আমাৰ গোটেই ল'ৰাবিলাকে এই কথা মনত ৰখা দৰকাৰ ছোৱালীবিলাকে এই কথা মনত ৰখা দৰকাৰ যে মিথ্যাবাদী লোকসকল মিছা কথাৰ আশ্ৰয় লোৱা লোকসকল জগতত কেতিয়াও প্ৰসিদ্ধ হ'ব নোৱাৰে হে কৰ্ণ তুমি এগৰাকী মিথ্যাবাদী 2 তুমি মাতৃ জাতিৰ সন্মান কৰিব নাজানিলা কেনেকে বোলে ভৰা সভাত যেতিয়া দ্ৰৌপদীক কেশধৰ্ষণ কৰি দুঃশাসনে লৈ আহিছিল দুৰ্যোধনৰ আজ্ঞামতে দুঃশাসনে যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিছিল এক বস্ত্ৰা তাতে ৰজস্বলা এনেকুৱা এগৰাকী নাৰী ৰাজসভাত তেওঁ উলংঘ কৰিবৰ কাৰণে প্ৰয়াস কৰা হৈছে বাৰে বাৰে তুমি তাত বহি আছিলা নে নাই বোলে আছিলো গতিকে তুমি কিন্তু খুব হৰ্ষৰে বহি থাকিলা তাত যে দ্ৰৌপদী উলংঘ হ'ব গতিকে দ্ৰৌপদীৰ শৰীৰ আমি দেখা পাম এনেকুৱা নিজ মনোবৃত্তিৰে তুমি বহি থাকিলা যাৰ ফলত তুমি অপৰাধী হ'লা জগতৰ কাৰণে যদি তুমি সেই সময়ত অস্ত্ৰখন তুলি ল'লাহেঁতেন লৈ পেলাই এগৰাকী নাৰীক কৰা অপমান মই সহ্য কৰিব নোৱাৰোঁ বুলি দুঃশাসনৰ ডিঙিটো যদি তাতে দুচেও কৰি দিলাহেঁতেন অৰ্জুনতকৈও তোমাক মানুহে বেছি সন্মান কৰে গতিকে মাতৃ জাতিৰ অপমান যি পুৰুষে সহিব পাৰে সেই পুৰুষ পৃথিৱীত কেতিয়াও মানে প্ৰসিদ্ধ হ'ব নোৱাৰে আৰু 3 নম্বৰটো ক'লে কি যে তুমি এজন মূৰ্খৰ লগত জধা মূৰ্খৰ লগত বন্ধুত্ব কৰিছা জধা মূৰ্খজন কোন বোলে দুৰ্যোধন কেনেকে বোলে আৰু মই এইটো বৰ্ণন নকৰোঁ তুমি নিজে প্ৰমাণ পাবা কিন্তু তুমি এজন জধা মূৰ্খৰ লগত বন্ধুত্ব কৰিলা এতেকে তুমি জগতত এই কথাটোৰ কাৰণে তুমি প্ৰসিদ্ধ হ'ব নোৱাৰা তে দুৰ্যোধন যে জধা মূৰ্খ
এই কথাটো তেওঁ প্ৰমাণ পালে কৰ্ণই কেতিয়া যিদিনাখন অৰ্জুন আৰু দুৰ্যোধনে ভগৱান কৃষ্ণৰ সহায় ল'বৰ কাৰণে দ্বাৰিকালৈ আহিলে তেতিয়া কৃষ্ণই প্ৰথম অৰ্জুনক দেখিলে কাৰণে অৰ্জুনক ক'লে যে হে অৰ্জুন কোৱা তোমাক কি সহায় লাগে হে সখী কোৱা কৰ্ণই ক'লে মই আগতে আহি বহি আছো অহংকাৰৰ ফলত কৃষ্ণৰ শুই থকা বিছনাখনৰ মূৰৰ ফালে থকা আসনখনত দুৰ্যোধন বহি থাকিল দুৰ্যোধনে ভাবিলে মইনো ভৰিৰ ফালে কিয় বহো সেইকাৰণে তেওঁ মূৰৰ ফালে বহি থাকিল আৰু অৰ্জুনে ভগৱান কৃষ্ণৰ চৰণতে সেৱা জনাই চৰণখন চাই চাই আনন্দৰে চৰণৰ কাষতে বহি থাকিল সেইকাৰণে শুই উঠি প্ৰথম অৰ্জুনকে তেওঁ দেখিল প্ৰভুসকল অহংকাৰৰ ফলশ্ৰুতি আকৌ এটা চাব এনেকুৱা উদাহৰণ যেতিয়া বাসুকী নাগক লৈ পেলাই সমুদ্ৰ মন্থন কৰিবলৈ সাজু হৈছিল দৈত্য দানৱ তেতিয়া ভগৱান কৃষ্ণই দেৱতাসকলৰ লগত আলোচনা কৰিছিল যে বাসুকীৰ সহস্ৰ মুখেৰে যেতিয়া বিষ বাষ্প বাহিৰ হ'ব তেতিয়া তোমালোক কিন্তু দেৱতাসকলে সহিব নোৱাৰি তোমালোক নিশেষ হৈ যাবা দুৰ্বল হৈ যাবা গতিকে কোনো কাৰণত তোমালোকে বাসুকীৰ মূৰৰ ফালে নধৰিবা পাৰিলে নেজৰ ফালে ধৰিবা বোলে এই কথা যদি দৈত্যৰাজ বলিয়ে গম পায় তেতিয়াহ'লে তেওঁলোকেওতো মূৰৰ ফালে নধৰিব বোলে তাৰ কাৰণে ব্যৱস্থা কৰিব লাগিব বোলে কি বোলে যেতিয়া সোধা হ'ব যে কোনে বাসুকীৰ নেজৰ ফালে ধৰিব আৰু কোনে মূৰৰ ফালে ধৰিব এই বুলি সোধাৰ লগে লগে তুমি ইন্দ্ৰই ক'বা যে আমি দেৱতাসকল আমাৰ এটা মান মৰ্যাদাৰ কথা আছে আমি আৰু সাপৰ নেজত ধৰিম নেকি আমি মূৰৰ ফালে ধৰিম আমাৰো এটা সন্মানৰ কথা আছেতো এই বুলি ক'বা আৰু হয়ো যেতিয়া সুধিছে যে বাসুকীৰ কোনে কোনফালে ধৰিব তেতিয়া ইন্দ্ৰই মাত লগালে না 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 মই আমি হেৰি নধৰোঁ দেই আমাৰ দেৱতাসকলৰ এটা মৰ্যাদাৰ কথা আছেতো আমি কি নেজত ধৰিবলৈ যাওঁ তে বলিও ক'লে এইটো কথা বলিৰ আকৌ বেছি চিঞৰ হৈ গ'ল দৈত্যবিলাকৰ নাই নাই আমিও নধৰোঁ নেজ আমাৰো দৈত্যবিলাকৰ এটা মান সন্মানৰ কথা আছেতো আমি মূৰৰ ফালে ধৰিম আমি কিয় নেজৰ ফালে ধৰিবলৈ যাওঁ সিহঁতৰ যেতিয়া চিঞৰ বাখৰ বেছি হ'ল ঠিক আছে বলিকে দিয়া যাওক হ'ব তোমালোকে অকণমান এইখিনি ত্যাগ কৰা নেজৰ ফালে ধৰা এতিয়া দেৱতাসকলে নেজৰ ফালে ধৰিলে আৰু এওঁলোকে মূৰৰ ফালে ধৰিলে গতিকে অহংকাৰৰ ফলশ্ৰুতিত মানুহৰ ক্ষতি হয় আচ্ছা এতিয়া কথাটো হৈছে কি যে দুৰ্যোধনেও যেতিয়া ভগৱানৰ লগত কথা পাতিলে ভগৱানে অৰ্জুনক ক'লে যে তুমি নিৰ্বাচন কৰা মই যাম যুদ্ধক্ষেত্ৰত কিন্তু মই যুদ্ধ নকৰোঁ মই এনেই থাকিম আৰু তাৰ বিপৰীতে তুমি মোৰ নাৰায়ণী সেনাক ল'ব পাৰা তেওঁলোকে কিন্তু যুদ্ধ কৰিব এতিয়া তুমি সিদ্ধান্ত লোৱা অৰ্জুন মোক লাগিব নে নাৰায়ণ সেনাক লাগিব দুৰ্যোধনে মনে মনে ভাবি আছে যে কৃষ্ণক মোক নালাগে মোক নাৰায়ণী সেনাক কাৰণ যিজন মানুহে যুদ্ধও নকৰে একো নকৰে এনেই তাত গৈ বহি থাকিব খুৱাই পিন্ধাই এজন মানুহকনো এনেই কিয় ৰাখোঁ যুদ্ধৰ সময়ত কাম কৰা মানুহে লাগে গতিকে কৃষ্ণক মোক নালাগে অৰ্জুনে কৃষ্ণক ল'লেই ভাল হয় আৰু তেওঁ ভবামতে অৰ্জুনে সেইটোৱে কৰিলে যে হে সখী মোক তোমাক লাগে মোক নাৰায়ণী সেনা নালাগে বোলে মই কিন্তু যুদ্ধ নকৰোঁ ভাবিছোঁ অৰ্জুন বোলে নালাগে তুমি যুদ্ধও কৰিব নালাগে একো কৰিব নালাগে মাত্ৰ তুমি আমাৰ কাষত থাকিলেই হ'ব প্ৰভুসকল শক্তিশালী ব্যক্তি এজনে একো কৰিব নালাগে আপোনাৰ কাষত থাকি আপোনাক আশীৰ্বাদ কৰিলেই সৰ্বোচ্চ হৈ যায় এজন শক্তিশালী সামৰ্থ্যশালী পুৰুষে যেতিয়া আপোনাক কাষত থাকি আপোনাৰ সমীপত থাকি পেলাই প্ৰেৰণা দিব আশীৰ্বাদ দিব সেইটোৱে অনেক সহস্ৰজনৰ কৰ্ম সাধন হয় গতিকে তেওঁ কৃষ্ণক চয়ন কৰিলে কাক চয়ন কৰিলে দ্বাৰিকাধীশ কৃষ্ণক চয়ন কৰিলে আৰু অৰ্জুনৰ এই চয়ন ভুল নহয় আৰু দুৰ্যোধনে বৰ আনন্দিত হ'ল হ'ব অৰ্জুনে যদি তোমাক লাগে বুলি কৈছে মোক নাৰায়ণী সেনাকে দিয়া এই বুলি ক'লে তথাস্তু হৈ যাব সিদ্ধান্ত হ'ল আৰু দুৰ্যোধনে ইমান হাঁহি আহিলে আনন্দৰে আৰু পোনপ্ৰথমে এই ভাল খবৰটো দিবৰ কাৰণে কৰ্ণৰ ৰাজ্যলৈ গ'ল অংগৰাজ কৰ্ণক ক'লে যে হে অংগৰাজ হে সখী হে মোৰ মিত্ৰ মই তোমাক এনেকুৱা এটা খবৰ দিবলৈ আহিছোঁ আনন্দৰ খবৰ কুৰুক্ষেত্ৰ যুদ্ধত আমি বিজয় হোৱাটো নিশ্চিত কেনেকৈ যে দ্বাৰিকাধীশ কৃষ্ণই আমাক সমস্ত নাৰায়ণী সেনা প্ৰদান কৰিলে যুদ্ধৰ কাৰণে আৰু কৃষ্ণ অৰ্জুনৰ ফালে গ'ল
কৰ্ণই সুধিলে কৃষ্ণ কাৰ পক্ষত থাকিব বোলে অৰ্জুনৰ পক্ষত বোলে হেতুহে অকমান হেৰি হল নেকি বোলে একো নহয় কৃষ্ণ যুদ্ধ নকৰে নহয় এনেই থাকিব হয় নেকি মানে কথাটো কৰ্ণই সিদিনাখন অনুভৱ কৰিলে যে ভগৱান কৃষ্ণ দ্বাৰকাধীশে যে কৈছিলে যে তুমি এটা জধামূৰ্খৰ লগত বন্ধুত্ব কৰিলা আৰু এদিন তুমি প্ৰমাণ পাবা আৰু আজি সঁচাকে কৰ্ণই অনুভৱ কৰিলে যে সঁচাকে দুৰ্যোধন এজন জধামূৰ্খ মানে এজন ব্যক্তিয়ে বজাৰত গৈছে ইলেক্ট্ৰনিক্সৰ দোকানত আৰু তেওঁৰ ভাল লগা বস্তুবোৰ তেওঁ কিনি আনিলে ফ্ৰিজ ৰেফ্ৰিজাৰেটৰ আনিলে লাইট আনিলে টিভি আনিছে সব আনিছে আনি ঘৰত লগাইছে কিন্তু ঘৰত অনাৰ পিছত দেখিছে যে সেইবোৰ একো নচলে ফেনো নুঘূৰে ঋতুটো বস্তু থলে ঠাণ্ডা নহয় ফ্ৰিজত একো নহয় আৰু তেতিয়া তেওঁ দোকানত গৈ কমপ্লেইন কৰিলে আৰু তেওঁলোকে এজন ইলেক্ট্ৰিচিয়ান আৰু মেকানিক এজন পঠিয়াই দিলে তেওঁ আহিলে আহি কিনে ক'লে যে দাদা আপোনাৰ কাৰেণ্টৰ কানেকশ্যনটো ক'ত আছে বোলে সেইটো কি বস্তু বোলে এইটোতো মেইন বস্তু সেইটোৱে বোলে সেইটোতো মোৰ নাই তেতিয়াহ'লে এইবোৰ কেনেকৈ চলিব এইবোৰ চলিবৰ কাৰণে কাৰেণ্টটো লাগিব মইতো নাজানো অৰ্থাৎ কৰ্ণয়ো মনে মনে এইটোৱেই ভাবিছে যে জগতৰ যিজন মূল চালিকা শক্তি সেইজন অৰ্জুনৰ লগত বহি থাকিব আৰু কাৰেণ্টহীন বিদ্যুৎহীন এই দ্ৰব্যবিলাক গাড়ী ভৰাই দুৰ্যোধনে লৈ আহিছে এইবোৰ কি কানেকশ্যনটোৱে কাটা গৈ আছে তাত চলিব কেনেকৈ কৃষ্ণৰ বলতহে নাৰায়ণী খানা বলিয়ান কৃষ্ণই থাকিব বেলেগ ফালে এদিন আপোনালোকে চাব যে বলৰামে যেতিয়া কৃষ্ণই যেতিয়া অৰ্জুনৰ পক্ষত সিদ্ধান্ত ল'লে যোৱাৰ কাৰণে বলৰামে কৃষ্ণক কৈছিলেতো যে হে কৃষ্ণ তুমি যদি পাণ্ডৱৰ ফালে যোৱা ময়ো কিন্তু কৌৰৱৰ ফালে যুদ্ধ কৰিব কৃষ্ণ বোলে বা এইটোতো সৰ্বনাশ হ'ব কাৰণ বলৰামক পৰাজয় কৰাটো ইমান সহজ নহয় পৰম বীৰ কৃষ্ণই তেতিয়া বলৰামক ক'লে যে তুমি কি কাৰণত কৌৰৱৰ পক্ষত যাবা দাদা বোলে তুমি কিয় যাবা বোলে অৰ্জুন মোৰ সখীক আৰুতো অকণমান সহায় কৰিব লাগিব বোলে দুৰ্যোধনটো মোৰ শিষ্য গদাৰ শিষ্য মই যাবই লাগিব বোলে শিষ্যক সহায় কৰিবৰ কাৰণে বোলে ঠিক আছে মোকেই যদি তুমি জেদ ধৰিছা তেতিয়াহ'লে মই যি কৰিম তুমিও কিন্তু সেয়ে কৰিব লাগিব তাত বোলে তুমি কি কৰিবা তাতে বোলে মই অৰ্জুনৰ গাড়ী চলাম ৰথ চলাম সাৰথি হম আৰে ইমান নিকৃষ্ট কৰ্ম মই এইটোকে কৰিম সখীক মই কি কৰোঁ মইতো যুদ্ধ নকৰোঁ কৈছোঁ যে মই যুদ্ধ নকৰোঁ বোলে তুমিও তালৈ যাবা সঁচা কিন্তু তুমি যুদ্ধ কৰিব নোৱাৰিবা দুৰ্যোধনৰ যদি ৰথৰ সাৰথি তুমি হোৱা মোৰ ক'বলগীয়া নাই বলৰামে কিয় কৰিব এইটো কাম তেওঁৰ স্বভাৱতে অহংকাৰী অকণমান মই আৰু এনেকুৱা কাম এটা কৰিবলৈ যামনে ড্ৰাইভাৰ হ'বলৈ যামনে মই দুৰ্যোধনৰ মই গুৰু হয় তেওঁ মই বোলে এইবোৰৰ মাজত আৰু নোসোমাওঁ এই বুলি ক'লে তোমাৰ এইবিলাক চাল চক্ৰান্ত মই বুজিয়ে নাপাওঁ একো আজিলৈকে ধৰিবই নোৱাৰিলোঁ বুজিছেনে কাৰণ দ্বাপৰ যুগতে যেতিয়া অনন্ত অৰ্থাৎ তেওঁ যেতিয়া হেৰি হৈ আহিছিল লক্ষ্মণ ৰূপে আহিছিল তেতিয়া তেওঁ এটা কথা সংকল্প লৈছিলে যে মইতো এইবাৰ সৰু হৈ আহিলোঁ কনিষ্ঠ হৈ আহিলোঁ গতিকে সকলো কথা দাদাৰ আজ্ঞা ল'ব লাগে সেই দাদা অহাবাৰ যদি আহিলে মই যাতে ডাঙৰ হৈ আহোঁ জ্যেষ্ঠ হৈ আহিম তোমাৰ আজ্ঞা লৈ থাকিবলৈ নাই আৰু সেইকাৰণে এইবাৰ জ্যেষ্ঠজন হৈ আহিলে তেওঁ কিন্তু আহিলে কি হ'ব কথা একেটাই হ'ল কৃষ্ণই যি বিচাৰে সেইটোৱে হয় কৃষ্ণই যি কৰিব খুজিব সেইটোৱে হ'ব বলৰামৰ কথাৰ কোনো হেৰি নাই মানে সুভদ্ৰাক অৰ্জুনলৈ দিব যেন তেন ইতিমধ্যে সকলো কথা পাতিছে সকলো কথা অষ্টমহিষীৰ লগত আলোচনা হৈছে গতিকে কেনেকৈ পঠিয়াব লৈ গ'ল অৰ্জুনক সুভদ্ৰাক অৰ্জুনে লৈ গ'ল সুভদ্ৰা হৰণ হ'ল আহি খবৰ দিলে বোলে অৰ্জুনে সুভদ্ৰাক লৈ গ'ল বলৰাম ক্ৰোধান্বিত হৈ গ'ল বোলে আমিও যুধিষ্ঠিৰক আক্ৰমণ কৰিব লাগে কেলে বোলে আমাৰ ভগ্নীক লৈ গ'ল অৰ্জুনে হৰণ কৰি পেলাই বোলে কোনে ক'লে বোলে এইসকলে দেখিছে কৃষ্ণ বোলে ৰ'বা কি দেখিছা তোমালোকে বোলে সুভদ্ৰাক লৈ গৈছে ৰথত উঠাই ৰথ কোনে চলাইছে বোলে ৰথটো সুভদ্ৰাই চলাইছে অৰ্জুনে বহি গৈছে ৰথত বোলে দাদা তুমি যে যুধিষ্ঠিৰক আক্ৰমণ কৰিবলৈ যাবা যুধিষ্ঠিৰে দেখোন উভতি আমাক এতিয়া কমপ্লেইনটো দিব পাৰে অভিযোগটো
কাৰণ আমাৰ সুভদ্ৰাইহে ৰথখন চলাই অৰ্জুনক বা ক'ত লৈ গ'ল আকৌ গতিকে হৰণ আমাৰ সুভদ্ৰাইহে কৰিলে অৰ্জুনক এতিয়া যুধিষ্ঠিৰে যদি আহি আমাক প্ৰশ্ন কৰে যে তোমালোকৰ ভনীয়েৰাই আমাৰ ল'ৰাটোক ক'ত লৈ গ'ল এতিয়া বুলি যদি সোধে তেতিয়া বলৰামে কৈছে যে হে কৃষ্ণ সঁচাকৈ মোৰ লাভ নহ'ল এইবাৰো ডাঙৰ হৈ আহি কাৰণ তুমি যি ভাবা সেইটোৱেই হয় গতিকে হে প্ৰভুসকল ভগৱান কৃষ্ণ এইবিলাক ভক্তৰ কাৰণে সকলো কাৰ্য সম্পাদিত কৰিব পাৰে এজন ভক্তক ৰক্ষা কৰিবৰ কাৰণে এগৰাকী সমৰ্পিত ভক্তক সৰ্বতো প্ৰকাৰৰ নিৰাপত্তা প্ৰদান কৰিবৰ কাৰণে ভগৱন্ত পুৰুষে যিসমূহ ভূমিকা জগতত পালন কৰিছে আজিলৈকে কোনেও এনেকুৱা ভূমিকা পালন কৰিব পৰা নাই গতিকে আপুনিও নিশ্চিত হৈ থাকক আপুনি যদি ভগৱানৰ সমৰ্পিত ভক্ত হয় তেতিয়াহ'লে আপোনাৰ কাৰণে ভগৱানে সকলো কাৰ্য সম্পাদিত কৰিব পাৰে আজি দক্ষৰ যজ্ঞত যি পৰিঘটনা ইয়াৰ মূলতে কিন্তু এই সকলো সদিচ্ছা ভগৱান কৃষ্ণৰ পিছত কিন্তু এই কথাটো ব্যক্ত হয় কাৰণ কৃষ্ণৰ ওচৰলৈকে যেতিয়া ব্ৰহ্মা আদি কৰি সমস্ত দেৱতা যায় তেতিয়া ভগৱান কৃষ্ণই এই সংবিধানেই প্ৰদান কৰে তেওঁলোকে বাৰু যি কি নহওক দক্ষৰ যজ্ঞ ইতিমধ্যে লণ্ডভণ্ড হৈ গ'ল সকলো মানে শেষ হৈ গ'ল কোনো ধৰণৰ তাৰ মানে উপায় নাইকিয়া অৱস্থা হ'ল হীৰা পাছে বীৰভদ্ৰ পশুপতি সেহিছেগে বান্ধে সমে ভৃগুক ধৰিলা মহাবেগে শ্ৰুব সমে হাতে বান্ধ থাকন্তে ভৃগুৰ উভাৰিলা দাড়ি সবে বিগুতি বিস্তৰ ভৃগুৰ দাড়ি উভালি পেলালে ঋষিৰ দাড়ি বীৰভদ্ৰ আর লৰিবাক নোৱাৰিলা বান্ধ ৰচুতত বিষৰ নিমিত্তে জ্ঞান নাহি শৰীৰত মুখ হন্তে বম্বানলে ৰুধিৰ বহয় অদ্ভুত শাস্তি দেখি লোক ভৈলা ভয় যিহেতু হৰক সভা মধ্যত হাকিল প্ৰকটীয়া দীৰ্ঘ দাড়ি চয়দৰ খাইল হে ৰাম এহি হেতু সাধিলন্ত সেহি প্ৰতিকাৰ বান্ধি ধৰি দাড়ি উভাৰিলা বাৰম্বাৰ ভগয় আদিত্য কবিৰ ভদ্ৰে তাত পাছে পৃথিৱীত পাৰিলা সমস্তে দেখি আছে ক্ৰোধে চক্ষু দুই তাৰ পেলাইলা উভাৰি বান্ধে সমে মূৰ্ছা গয়া থাকিল অন্তপৰি আর যি কারণে শংকৰক হাপিবাক প্ৰতি চক্ষুৰ নিচান দিয়া দিলাই অনুমতি সিকাৰণে চক্ষু দুই ভগৰ উপাৰি কৰিলন্ত প্ৰতিকাৰ সিহি মন্যুখাৰী হে ৰাম সিহি নয় বীৰভদ্ৰে পুষায় আদিত্যৰ দুয়ো পাৰি দান্ত সৰাই লন্ত নিৰন্তৰ জিকালত প্ৰজাপতি হৰক শাপন্ত দান্ত প্ৰকটীয়া উচ্চ কৰি হাখিলন্ত সেহি কোপে পুষা আদিত্যৰ দান্ত ছয় ও হৰাইলন্ত বীৰভদ্ৰ দেখায় মহাভয় তাতয় অনন্তৰে বীৰভদ্ৰ ত্ৰিনয়ন মহাক্ৰোধে দক্ষক ধৰিলা তাবক্ষণ চিত কৰি ভূমিত পাৰিলা তাবক্ষণে হৃদয়ত বখিলন্ত সভা বিদ্যমানে সুৰ সমহেতি অস্ত্ৰে শিৰক কাটিলা তথাপিতো শিৰছেদি বাক নোৱাৰিলা আন সবে অস্ত্ৰে শস্ত্ৰে অভিষেক কৰি প্ৰহাৰিলা দক্ষ শৰীৰত হাতে ধৰি আচু কাটি বেতান চাল নিচিঙ নিবিন্ধয় দেখি হেন দেখি বীৰভদ্ৰ পৰম বিস্ময়
ইতিমধ্যে আপোনালোকে জানে যে ইয়াৰ আগত নন্দীয়ে অভিশাপ দিছিলে ভৃগু আদি দেৱতাসকলক যে তোমালোকে এগৰাকী সন্ত পুৰুষক এনেকৈ গালি পাৰি থকা দেখিও একো নকলা, তোমালোককো আজিৰ পৰা কোনেও পূজা নকৰক। ঋষিসকলকো অভিশাপ দিলে আৰু ভৃগু প্ৰমুখে ঋষিসকলেও পুষাদিত্য আদিৰ ইংগিতত শিৱক অভিশাপ দিছিলে যে তোমাকো কোনেও পূজা নকৰক, তোমাকো কোনেও মান্যতা নিদিয়ক ইত্যাদি। আৰু সেই কথা মনত পেলাই আজি বীৰভদ্ৰই পুষা আদিত্য কোনোবাৰ চকু ভালি পেলাইছে, কাৰোবাৰ দাঁত ভাঙি পেলাইছে ইত্যাদি কাৰ্য সম্পাদিত কৰিছে। আৰু শেষত দক্ষক মাটিত পেলাই লৈ তেওঁৰ বুকুত বহি বাৰে বাৰে চোকা অস্ত্ৰৰে তেওঁৰ ডিঙি কাটিবৰ কাৰণে প্ৰযত্ন কৰিছে, কিন্তু দক্ষৰ ডিঙি কটা যাব দূৰৰ কথা, ছালত আঁচো নালাগে, এনেকুৱা শক্তিশালী। হে ৰাম হাজাৰেক হাতে অস্ত্ৰ শস্ত্ৰ প্ৰহাৰন্ত, চালনী বিন্ধয় মাত্ৰ কৰে কেন্ত কেন্ত। ৰাম অসন্তোষে বীৰভদ্ৰে মনত গুণন্ত, ইটো অধমৰ কেন মতে কৰোন্ত। আর পাছে কত বোল হৃদয়ত গুণি চাইল, দক্ষবধ উপায় মনত গুণি পাইল। মনত হরিষে বীরভদ্র পশুপতি, দক্ষবধ উপায়ক জানিলা সম্প্রতি। আর যেন সাক্ষী পশুগণ মুচৰি মাৰয়, বীরভদ্রে দক্ষ কব ধিলা সেহি নয়। তেওঁ অস্ত্ৰে শস্ত্ৰে দক্ষক কোনেও কাটিব নোৱাৰে, এইটো দক্ষৰ বৰ আছিলে। সেইকাৰণে তেওঁ মুচৰি ডিঙিটো ছিঙি পেলালে, অস্ত্ৰে শস্ত্ৰেটো কাটাই নাযায়, গতিকে তেওঁ মুচৰিলে। আর চিন্দিলন্ত গল খাহি মুচৰৰ থানে, কৰিলন্ত অদ্ভুত সভা বিদ্যমানে। হে ৰাম সাধু সাধু বুলি ভূত গণে প্ৰশংসয়, জয় বীৰ ভদ্ৰ বুলি বেঢ়ি ৰিংগ দেও। জয় জয় বীৰভদ্ৰৰ জয় বুলি সকলে ৰিংগ দিবলৈ আৰম্ভ কৰিলে। ইতিমধ্যে তেওঁলোকৰ শত্ৰু শিৱক নিন্দা কৰোতা দক্ষক ইতিমধ্যে বীৰভদ্ৰই বধ কৰিলে। রাম ঋষিগণ আদি কৰি কৰে হাহাকাৰ, বোলে আজি কৰিব সবাৰে বুন্দামাৰ। পাছে বীৰভদ্ৰে দক্ষ শিৰ হাতে ধৰি, পেলাইলা আচাৰি হোমাক নিক লক্ষ্য কৰি। আন দেৱতাক সম ঋষি সমেঅনুচৰে, যাকে জৈত খেদি পাৱে তাতে তৈতে ধৰে। কাটে নাক কাণ চক্ষু হাত ভৰি দুই, নানা কদৰ্থনা কৰি গৃহে দেই জুই। লণ্ড ভণ্ড কৰি প্ৰজাপতিৰ যজ্ঞক, দেৱ ঋষি সমেত শাস্তি কৰিলা দক্ষক। হে ৰাম পাছে বীৰভদ্ৰে সেনা গণ লগে লয়া, প্ৰৱেশিলা কৈলাসত আনন্দ কৰিয়া। শংকৰক প্ৰণামিয়া সবে কথা কৈল, যেন যেন মতে দক্ষ যজ্ঞ বিধ্বংসিল। শুনা সভাসদ সতী শংকৰ চৰিত্ৰ, চতুৰ্থ স্কন্ধৰ কথা পৰময় অমৃত। হে প্ৰভুকল, শংকৰৰ নিন্দা কৰা দক্ষৰ যি যজ্ঞ যি ধৰণে বীৰভদ্ৰই লণ্ডভণ্ড কৰিলে সেই কথা আপোনালোকে শুনিলে। আৰু ইয়াৰ পিছতে অকণমান উপদেশ আছে, আৰু এই উপদেশখিনি গাই আমি আমাৰ অনুষ্ঠানক বিৰাম দিব খুজিছোঁ। আমি আপোনালোকৰ মাজত আহিলোঁ, আৰু আচলতে আপোনাসৱৰ ভক্তি শ্ৰদ্ধা দেখি বৰ অভিভূত হ'লোঁ। আৰু এই ভাগৱত পাঠৰ অনুষ্ঠানে আচলতে সমগ্ৰ সান্দহোৱাবাসী ৰাইজক উপকৃত কৰিব বুলি আমাৰ মনে বিশ্বাস হয়। ভক্তিযুক্ত কৰি আপোনালোকক ভগৱন্তই ৰাখক, এই প্ৰাৰ্থনা ভগৱানৰ প্ৰতি নিবেদন কৰিলোঁ। আপোনাসৱৰ সভক্তিযুক্ত হৃদয় ভগৱানৰ প্ৰিয় হওক,
প্ৰেমপূৰ্ণ ভকতিৰ দ্বাৰা সমগ্ৰ অঞ্চলবাসী ৰাইজ কৃতাৰ্থ হওক এই প্ৰাৰ্থনা নিবেদন কৰিলোঁ আৰু উপদেশখিনি গায়ে আমি আমাৰ অনুষ্ঠান বিৰাম দিওঁ। হে ৰাম শুনা সভা সদসতী শংকৰ চৰিত্ৰ চতুৰ্থ স্কন্ধৰ কথা পৰম অমৃত। হে ৰাম আৰু এক অভিপ্ৰায় কৰিও মন নুহিকন্ত আন নিজ ব্ৰহ্ম ত্ৰিনয়ন। আর বেদ ক্ষীররত্নে যাক গাৱে নিৰন্তৰ তান্তে ভেদে মিলে দুখ সমূহ বিস্তৰ। উপদেশত কিন্তু কলাপ চন্দ্ৰে বিজয় বৰ ডাঙৰ কথা এটা ক'লে দেই প্ৰভুসকল, এইটোহে মন কৰিবলগীয়া। ইয়াত তেওঁ কৈছে যে অমৃত সম এই শিৱ দক্ষ বা সতীৰ দেহত্যাগ অধ্যায় আপোনালোকে শুনিলে, আৰু কৈছে যে বেদ ক্ষীৰৰত্নে যাক গাৱে নিৰন্তৰ তান্তে ভেদে মিলে দুখ সমূহ বিস্তৰ। অৰ্থাৎ নুহিকন্ত আন নিজ ব্ৰহ্ম ত্ৰিনয়ন। ত্ৰিনয়ন শিৱ বেলেগ নহয়, স্বয়ং ব্ৰহ্ম বুলি কৈছে। স্বয়ং ব্ৰহ্মৰে অন্যতম স্বৰূপ হ'ল শিৱ। গতিকে শিৱক ভিন্ন দৃষ্টিৰে চাব নালাগে বুলি কৈছে, তেওঁ ব্ৰহ্মই হয়। গতিকে যেহেতু কৈছে যে নুহিকন্ত আন নিজ ব্ৰহ্ম ত্ৰিনয়ন, আৰু এক অভিপ্ৰায় কৰিও মন নুহিকন্ত আন নিজ ব্ৰহ্ম ত্ৰিনয়ন। বেদ ক্ষীৰৰত্নে যাক গাৱে নিৰন্তৰ, বেদৰ ক্ষীৰৰত্ন মন্ত্ৰ ভাগৱত, এই ভাগৱতেও যি নিজ পৰম ব্ৰহ্মৰ কথা সৰ্বদা গাইছে তাত তেওঁৰ বৰ্ণনাও আচলতে হৈছে। আর অভেদ চৰাম ইহাৰ প্ৰমাণ দক্ষ ঋষি তেলৈক অভেদ স্বৰূপে হৰিহৰ চিন্তিউক। হৰিহৰক অভেদ ৰূপে চিন্তা কৰিবৰ কাৰণে কৈছে, সেইকাৰণে যে ইয়াক ভিন্ন দৃষ্টি কৰাৰ কোনো প্ৰয়োজন নাই, সিজনে ইজন ইজনে সিজন। আর বদতি কলাপ চন্দ্ৰ শংকৰ কিংকৰ ৰচিলো পয়াৰ সতী চৰিত্ৰ সুন্দৰ। আর অল্পমতি বুলি মোক নিন্দা এৰিও ক সঞ্জাত নাযাহা যদি শাস্ত্ৰ কচায়ক। মই শংকৰৰ কিংকৰ কলাপ চন্দ্ৰ দ্বিজয় কিন্তু নিজৰ আত্মপৰিচয় সুন্দৰকৈ প্ৰদান কৰিছে। তেওঁ গুৰুজনাৰ কিংকৰ বুলি কৈছে, দাস বুলি কৈছে। যদিও মহাপুৰুষে তেওঁক ভাগৱত পদ বিৰোচন কৰিবৰ কাৰণে আজ্ঞা কৰিছে, কলাপ চন্দ্ৰ দ্বিজয় এটা বিশেষ কৰ্ম সাধন কৰিছে, কিন্তু তেওঁ গুৰুজনাৰ কিংকৰ বুলি আত্মপৰিচয় প্ৰদান কৰিছে যে মই শংকৰদেৱৰ কিংকৰ গুৰুজনাৰ। আৰু মই সতী চৰিত্ৰ সুন্দৰভাৱে এই পয়াৰ কৰিলোঁ, ৰচনা কৰিলোঁ। অল্পমতি বুলি মোক নিন্দা এৰি অক সঞ্জাত নাযাহা যদি শাস্ত্ৰ কচায়। মোক যদি অল্পমতি বুলি মোৰ এই কথাখিনিক আপোনালোকে বিশ্বাস নকৰে, তেতিয়াহ'লে আপোনালোকে শাস্ত্ৰ চাব পাৰে। শাস্ত্ৰত আমি কোৱা কথাখিনি সুন্দৰভাৱে তাত বৰ্ণিত হৈ আছে। অৰ্থাৎ সংস্কৃত ভাগৱতত, যিহেতু সংস্কৃত ভাগৱতৰ পৰা প্ৰান্তীয় ভাষালৈ অনুবাদ কৰিছে, সংস্কৃত ভাগৱতত এই সম্পৰ্কে বিস্তৃতভাৱে বৰ্ণন হৈ আছে। আর কিন্তু বঢ়া তুতা দুখ মোক কৰা ক্ষমা ভাগৱত শাস্ত্ৰৰ পাই বেক কোনে সীমা। গতিকে বঢ়া তুতা দুখ মোৰ হ'ব পাৰে, প্ৰভুসকল মোক ক্ষমা কৰক, কাৰণ ভাগৱত শাস্ত্ৰৰ সীমা আজিলৈকে কোনেও প্ৰাপ্ত হোৱা নাই। এই বিশাল সমুদ্ৰসমূহ আচলতে এই চেগতে আমিও আপোনালোকৰ প্ৰতি এই নিবেদন কৰি থওঁ যে আচলতে আমিবিলাকো এই যে ভাগৱত ক'বলৈ আহোঁ, আপোনালোকে যে আমাক মাতে, আচলতে আমিবিলাকে আজিও ভাগৱতৰ সীমা পোৱাটো সম্ভৱ নহয় আমাৰ কাৰণে। নাই, সমুদ্ৰৰ কিনাৰতে সমুদ্ৰৰ ঢৌবিলাক পাৰলৈ অহা ঢৌবিলাকত এক আঁঠু পানীত, এক কঁকাল পানীত সমুদ্ৰৰ পাৰত ঢৌবিলাকৰ লগত খেলি খেলি আমি যেনেকৈ আনন্দিত হওঁ, ভাগৱত মহাসমুদ্ৰৰ পাৰতে তাৰ বিশাল বিশাল ঢৌসমূহত আমাৰ দৰে মনুষ্যবিলাকে খেলি খেলি আমি তাতে আনন্দিত হৈ ভাবোঁ যে আমি সমুদ্ৰ স্নান কৰিলোঁ। যিবিলাক ব্যক্তিয়ে সমুদ্ৰৰ পাৰৰ ঢৌকেইটাত গা ধুই আহি কয় আহি পেলাই যে মই সমুদ্ৰত স্নান কৰি আহিলোঁ,
কিন্তু আচল সমুদ্ৰ তেওঁ দেখাই নাই আচল সমুদ্ৰটো আৰু গভীৰ তালে যোৱাৰ সম্ভৱেই নহয় মাত্ৰ পাৰৰ ঢৌকেইটাত খেলিয়ে তেওঁ সমুদ্ৰ স্নান কৰি অহাৰ অভিজ্ঞতা বৰ্ণন কৰে আৰু যিবিলাক মানুহে জীৱনত সমুদ্ৰ দেখাই নাই তেওঁলোকে মুখ মেলি মেলি তাকেই শুনে বা এনেকুৱা সমুদ্ৰ এনেকুৱা ঢৌ নিৰন্তৰ এটাৰ পিছত এটাকে আহে ফেনে ফুটুকাৰে প্ৰলয়ংকাৰী অৱস্থাত আহে বাপৰে বাপ আপুনি দেখিছে স্বয়ং ধন্য আপোনাৰ গতিকে আমাৰ দৰে ভাগৱতীবিলাকৰ অৱস্থা সেয়াই তাতকৈ বেলেগ নহয় আমিও সেই পাৰৰ ঢৌকেইটাতে উমলি আপোনাৰ সবকো আমি আনন্দিত কৰিবৰ কাৰণে প্ৰয়াস কৰোঁ সাগৰ সম্পৰ্কে ধাৰণা দিবৰ কাৰণে প্ৰয়াস কৰোঁ ভাগৱতৰ পাৰতেই থাকি য'ত সামান্য ভাগৱতৰ জ্ঞান উপলব্ধি কৰিয়েই আমি ভাগৱত সম্পৰ্কে যথোচিত কথা ক'বৰ কাৰণে প্ৰয়াস কৰোঁ কিন্তু সেই প্ৰয়াসত আমি কিমান সফল হ'ব পাৰিছোঁ তাৰ সিদ্ধান্ত আপোনালোকে দিব কিন্তু আমাৰ যদি বাক্যে বচনে ক'ৰবাত কিবা দুখাদুখ হয় সেই দুখাদুখখিনি আপোনাক সবে যেন মৰিক্ষণ কৰে এয়া আমাৰো প্ৰাৰ্থনা আর তথাপিতো রচিল সুমতি অনুসারে ও বোলা হরি হর দুখ গুসু আমার